কোনোবা আপোনজনৰ মাজলৈ আপোনালোকক লৈ যাব। আশা কৰিছোঁ সকলোৱে নীলাখামৰ চিঠিখনৰ লগত নিজকে কানেক্ট কৰিবলৈ চাব। মৰমৰ দূৰতে ৰোৱা, সুখী হৈ ৰোৱা। এই মৰমবোৰ চিঠিৰ ফাঁচত দি পঠালোঁ, নিজৰ মাজত সাৱটি অনুভৱ কৰিবা। চতৰ আবেলি ৰৈ আছে ফাগুন, চাগে তুমি অহাৰ বাবে প্ৰাৰ্থনা কৰি থমকি ৰৈ ফাগুন। কবিতাৰ পাকত থমকি ৰৈ গ'লা নেকি? নাই, তোমালৈ থপলিয়াই গ'লেই কবিতাবোৰে পাখি মেলে আৰু এই শব্দবোৰে যে স্বাধীনতা পায়। তুমি জানা, ভেলেণ্টাইনৰ পৰাই ৰৈ আছে ফাগুন। ধূলিয়ৰী পথত যেন তোমাকেই বিচাৰি হাবাথুৰি খাইছিল। বলা বলা ঘূৰি যাওঁ 3 বছৰ আগলৈ। তোমালৈ কষ্ট অনুভৱবোৰ অকণমানি কলেজ বেগটোৰ কাষৰ পকেটত ভৰাই লৈ যাওঁ। ৰাস্তাত মেজি ড্ৰাইভাৰকেইটাৰ লগত কাজিয়া লাগোঁ। ফটা 10 টকীয়া নোটখন কোনোমতে যাচি মোৰ এই হাৱাই চেণ্ডেলযোৰ পিন্ধিয়ে খোজ দিওঁ। তোমাক প্ৰতিটো পুৱাই এবাৰৰ বাবে চোৱাৰ তাৰণাত কটনৰ বাকৰিত তোমাক দূৰৰ পৰাই চাই ৰওঁ। কি পগলা আছিলোঁ ন মই। এই যে তোমাক এছাইনমেণ্টটো জমা দিব যাওঁতে তোমাৰ চকুত মোৰ বাবে মৰম বিচাৰোঁ। ক্লাছৰ কেপ্টেইন আছিলা তুমি। তোমাৰ গানৰ প্ৰতিটো উশাহত মই যে তোমাক বিচাৰি ফুৰোঁ। তোমাৰ আঙুলিৰ পৰহৰ ৰংগলীত মই মোৰ নাম বিচাৰোঁ। কি অনুভৱ কৰিব নোৱাৰা অনুভৱ আছিল ন সেয়া। সময়ৰ সোঁতত ভাহি ভুল কৰি দিছিলোঁ। অপ্ৰত্যাশিতভাৱে তোমাক মোৰ হৃদয়ৰ সমস্ত মৰম উজাৰি প্ৰকাশ কৰি দিছিলোঁ। অবুজন মই ভাবিবই পৰা নাছিলোঁ যে ভালপোৱাটো দুইপক্ষীয় নাছিল। অভিমান কৰি একাকিত্বৰ চোতালত সমস্ত মৰম বান্ধি দূৰ গুচি গ'ল। কেৱল দূৰ, কেৱল দূৰ। চাগে তোমাক আৰু কেতিয়াও দেখা নাপাম। ক্ষমা কৰিবা, অভিমান কৰি তোমালৈ থকা বন্ধুত্বকো যে ক'ৰবাত মাৰি পেলালেও তেতিয়া মই অবুজন আছিলোঁ ন। শুনা, আজি কওঁ তোমাক আকৌ, সকলো বন্ধুত্বৰ পৰা আকৌ আৰম্ভণি কৰিব পাৰিম নেকি? কেৱল মোক একপক্ষীয়ভাৱেই তোমাক ভাল পোৱাৰ অনুমতি দিবা। ফাগুনে অপেক্ষা কৰিব তোমালৈ। তুমি এজাক বৰষুণ হৈ আহিবা। তুমি ফাগুনৰ এটি নদী হবা আৰু মই এটি বালিচৰ হৈ তোমালৈ ৰৈ তোমাৰ বাবে বিলীন হ'ম। তুমি চিপচিপীয়া বৰষুণ হৈ নামি আহিবা, মই তোমাৰ মাজত ম্লান হ'ম। অনুভৱৰ প্ৰতিজাক বৰষুণ হৈ তুমি খোজ দিবা আকৌ, মই তিতিবুৰি ধূলিবোৰক ভাগৰ জিৰাম। কলমৰ শব্দবোৰ গধুৰ হৈ গৈছে জানা। তোমাৰ চিঠিৰ বাবে অপেক্ষা ৰাখিব। এটাই মাথো প্ৰশ্ন, হৈ আহিবানে আকৌ তুমি মোৰ বৰষুণ? এটি তোমাৰ আজন্ম প্ৰেমিক বন্ধুত্বৰ একাকিত্ব অনুভৱেৰে তোমাৰ ফাগুন। ধন্যবাদ। আৰু এই চেগতে মই আমাৰ দ্বিতীয় বৰ্ষৰ তৰফৰ পৰা সকলোকৈ ধন্যবাদ যাচিবলৈ চেষ্টা কৰিম। কাৰণ আমাৰ যিখন পেডাগজি প্লেট এণ্ড ট্ৰেড, যিখন আমাৰ এখন খাদ্য বিপণীৰ ইয়াত আয়োজন কৰা হৈছে, যোৱাকালি আৰু আজি আপোনালোকৰ সহায় সহযোগিতা পাই কিনে আমি সঁচাকৈ ধন্যবাদ। আৰু আগৰ 3 দিনো আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা থাকিল।